আছোঁ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ইম্পেক্ট নিউজ 18ত বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে গাৰ লৰিল বিভাগীয় কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দীৰ্ঘদিনৰ পৰা চকু মুদা কুলিৰ ভাৱত আছিল যদিও নিউজ 18 অসম নৰ্থ ইষ্টত আমি দেখুৱাইছিলোঁ সেই ভয়ংকৰ দৃশ্য যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি দলং আছে সেই দলং নিৰ্মাণত বিসংগতি আছিল বা পৰৱৰ্তী পৰ্যায়ৰ দুৰ্ঘটনাৰ বাবে সেই দলঙৰ আচলতে গাৰ্ডৱালৰ ফাট মেলিছিল বৃহৎ অংশ ভাঙি পৰা উপক্ৰম হৈছে আৰু তাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনেদৰে আচলতে এই স্থানত ৰিফ্লেক্টৰ লগালে আৰু ৰঙা ফিটা এনেকৈ বাঁহেৰে আচলতে ৰঙা ফিটা লগাই তেওঁলোকৰ দায়িত্ব সামৰিছে এয়া দেখুৱাইছোঁ বাঁহ এনেদৰে যি আচলতে স্থানত লগাইছে আৰু ৰঙা ফিটা এনেদৰে তেওঁলোকে লগাই দিছে আৰু এই আচলতে সমাধান নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কেৱল মাত্ৰ ৰঙা ফিটা আৰু এই দায়িত্ব সামৰিলে নহ'ব এয়া যি ভঙা দলং আছে এই নিৰ্মাণৰ তেওঁলোকৰ দায়িত্ব আছে কিয়নো সোণাপুৰ নাজিৰাঘাটত তেওঁলোকে টুলকৰ সংগ্ৰহ কৰে টুলকৰ সংগ্ৰহ কৰাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথৰ যি আচলতে এনেধৰণৰ অৱস্থা যি ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোঁতে ৰাষ্ট্ৰীয় ঘাইপথত জমা হোৱা পানীৰ বাবে দুৰ্ঘটনাত পতিত হয় সাধাৰণ লোকৰ মৃত্যু ঘটিছে তাৰ পাছতো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল দীৰ্ঘদিনৰ পৰা ইয়াত ভঙা অৱস্থাত আছিলে এই স্থান কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে চকু মেল খালে আৰু পুনৰবাৰ দেখাইছোঁ এয়া ৰিফ্লেক্টৰ লগালে বাঁহ বান্ধিছে এয়া ৰঙা ফিটা মাৰি দিছে আৰু এই ভঙা অংশৰ ওপৰত এনেদৰে বাঁহ পুতি তেওঁলোকে দায়িত্ব সামৰিছে কিন্তু তেওঁলোকৰ এনেদৰে দায়িত্ব সামৰিলে নহ'ব এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে যি আচলতে আমি বাতৰি সম্প্ৰচাৰ কৰাৰ সময়ত তেওঁ আমাৰ সৈতে উপস্থিত আছিলে আমি তেওঁলোকৰ সৈতেও কথা পাতিম কি ক'ব নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ NHI দীৰ্ঘদিনৰ পৰা এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু কেৱল মাত্ৰ নিউজ 18 বাতৰি সম্প্ৰচাৰ কৰিলেহে তেওঁলোকৰ চকু পৰিব নেকি এনেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিব নেকি টোল গেটত টোল সংগ্ৰহ কৰিছে কি ক'ব এই ক্ষেত্ৰত NHI কৰ্তৃপক্ষই যেতিয়া ৰাতিপুৱা আপোনাৰ নিউজ 18ৰ বাতৰিটো সম্প্ৰচাৰ কৰা হ'ল তাৰ পাছতহে গাৰ লৰি কেনে এই আপোনাৰ যিখিনি জায়গাত আপোনাৰ দলঙৰ সেতুখনৰ যিখন ভাঙি আছিল তাক ইয়াতে ৰঙা ৰেডিয়াম মাৰি কেনে এইখিনি বস্তুখিনি অলপ কাম কৰি টেম্পৰাৰীভাৱে কামটো কৰি থৈ দিলে টেম্পৰাৰী কাম কৰিলে নহ'ব তেওঁলোকে ইয়াতে পুৰা সম্পূৰ্ণ ইয়াতে কাম কৰি কেনে এইখিনি ভাঙি ৰিষ্ট্ৰাকচাৰটো বনাব লাগিব তেওঁলোকে এনেকুৱাকৈ এটা ফাল্টু আমি কাম কৰিলে নহ'ব আৰু যিবিলাক ছাৰ্ভিচ ৰোডত তেওঁলোকে মানে আপোনাৰ যিবিলাক প্লেট থাকে ছাৰ্ভিচ ৰোডৰ কিনাৰৰ ফুটপাথৰ প্লেট সেইবিলাক মানে গাড়ী উঠি ভাঙি পৰিছে আৰু ফলত মেইন হলবিলাক গৈছে ফুটপাথেদি মানুহ গ'লে মেইন হলত সোমাই বহুত ল'ৰা ছোৱালী ইতিমধ্যে ডিমৰীয়া মহাবিদ্যালয়ত পঢ়িব অহা বহুত ল'ৰা ছোৱালী পৰিছে সেইকাৰণে আমি ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ দীৰ্ঘদিনীয়া যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক যে যিসমূহ ৰাস্তাত ৰাষ্ট্ৰীয় ঘাইপথত আপোনাৰ পানী জমা হয় সেইবিলাক ভাল কৰিব লাগে আৰু য'ত আপোনাৰ মেইন হল আছে অথবা পাৰ্থেনিয়াম গছ আছে ডিভাইডাৰে সেইবিলাক অতি শীঘ্ৰে ভাল কৰিব লাগে অন্যথা আমি ক্ষেত্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ